এয়া আকাশবাণী সমূহ শ্ৰোতাকে স্বাধীনতা দিৱসৰ ওলগ জনাই বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে ৰাষ্ট্ৰই আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। আৰু ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰই আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগে লগে ভাৰতীয় বায়ু সেনাৰ MI-17 শ্ৰেণীৰ দুখন হেলিকপ্টাৰেৰে উদযাপনস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তেই ২১টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লা প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। এইবাৰ লালকিল্লাৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৫,০০০ গৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। সেইসকলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ স্বেচ্ছাসেৱক, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনৰ মহিলা উদ্যমী, মাই ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী স্বেচ্ছাসেৱক, নগৰীয়া অঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্বাচিত হিতাধিকাৰী আৰু প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনৰ পদপথৰ ব্যৱসায়ীসকলৰ লগতে আন কেতবোৰ বিশেষ ক্ষেত্ৰৰ লোকক সামৰি লোৱা হৈছে। লালকিল্লাৰ স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিৱেশন কৰা হ'ব। ইয়াৰ জৰিয়তে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ যাত্ৰাত দেশৰ যুৱ শক্তিৰ আশা আকাংক্ষা, শক্তি তথা গুৰুত্বপূৰ্ণ অৱদানক উদযাপন কৰা হ'ব। এই উদযাপনত দেশৰ তিনিওটা সেনাবাহিনীৰ ২৫০০ কেডেটৰ লগতে মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিব। স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ বাবে দিল্লী আৰক্ষীয়ে প্ৰয়োজনীয় সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। मेरे प्यारे देशवासियों नमस्कार। हमारा तिरंगा हमारी स्वाधीनता का प्रतीक है। 15 अगस्त 1947 के दिन भारत माता पराधीनता की बेड़ियों से मुक्त हुई। सभी देशवासी स्वतंत्र भारत की नियति के निर्माता बने। हम भारत के लोग अपने सपनों को साकार करने के अवसरों का उपयोग कर सके और भारत को सर्वश्रेष्ठ राष्ट्र बनाने की भावना से कार्य करें, इसी में स्वतंत्रता की सार्थकता है। निष्ठावान विद्यार्थी और शिक्षक, विकास के लिए तत्पर वैज्ञानिक और इंजीनियर, स्वास्थ्य सेवा में कार्यरत डॉक्टर और स्वास्थ्यकर्मी, मेहनती श्रमिक और अन्नदाता किसान अपने प्रयासों से राष्ट्र निर्माण कर रहे हैं। তেওঁ কয় যে ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব। সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোক যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শ সৰুগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। বয়ং ৰাষ্ট্ৰে জাগৰিয়াম, এই বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ বাবে প্ৰেৰণা দি আহিছে বুলি তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰে। ভাৰত মাতৃৰ এই সকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰে তথা দেশ প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথাও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিখন উদ্যোগসমূহৰ প্ৰয়োজনীয়তা আৰু চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ দক্ষতাৰ মাজত থকা ব্যৱধান দূৰ কৰাত সহায়ক হোৱাকৈ প্ৰস্তুত কৰা হৈছে। ইণ্টাৰ্ণসকলৰ সৈতে মত বিনিময় কৰি নতুন দিল্লীত শ্ৰীমতী সীতাৰমণে কয় যে উদ্যোগৰ বিষয়াসকলৰ লগতে স্নাতক আৰু ITI পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়ৰ পিছত তেওঁ এই আঁচনিখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি চমুকৈ
PMISৰ অধীনত 18 পৰা 25 বছৰ বয়সৰ যোগ্য যুৱক যুৱতীসকলে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰাৰ লগতে প্ৰতিমাহে ন্যূনতম 9,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে। এই আঁচনিৰ পাইলট পৰ্যায়ৰ তৃতীয় ৰাউণ্ডৰ কাম চলি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখনে যুৱক যুৱতীসকলক হাতে কামে উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰি এই ব্যৱধান দূৰ কৰাত সহায় কৰিছে। এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে নিজৰ আগ্ৰহৰ ক্ষেত্ৰখনত ইণ্টাৰ্ণশ্বিপৰ সুযোগ লাভ কৰাৰ লগতে প্ৰাৰ্থীসকলে নিজৰ অৰ্হতাৰ বাহিৰেও অতিৰিক্ত দক্ষতা লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জলশক্তি মন্ত্ৰালয়ে কৈছে যে কেন বেটৱা সংযোগী প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহক ক্ষতিপূৰণ অথবা পুনৰ সংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই বুলি উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ অসত্য আৰু বিভ্ৰান্তিকৰ। এখন বিজ্ঞপ্তিযোগে মন্ত্ৰালয়ে কৈছে যে অধিকাংশ যোগ্য পৰিয়ালে ইতিমধ্যে সম্পূৰ্ণ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ সুবিধা লাভ কৰিছে আৰু মাত্ৰ কেইটামান পৰিয়ালৰ ক্ষেত্ৰতহে কিছু আনুষ্ঠানিকতা বাকী আছে। প্ৰভাৱিত পৰিয়ালসমূহৰ বাবে নিকা ন্যায্য আৰু সময় নিৰ্ধাৰিত ক্ষতিপূৰণ প্ৰদানৰ লগতে তেওঁলোকৰ পুনৰ সংস্থাপন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰৰ লগতে মধ্যপ্ৰদেশ চৰকাৰ আৰু কেন বেটৱা সংযোগী প্ৰকল্প কৰ্তৃপক্ষ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনৰ কেন বেটৱা সংযোগী প্ৰকল্প হৈছে দেশৰ প্ৰথমটো গুৰুত্বপূৰ্ণ নদী সংযোগ প্ৰকল্প। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে কেন নদীৰ অতিৰিক্ত পানীভাগ বেটৱা নদীলৈ বোৱাই নিয়া, যাতে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বুলেণ্ডখন অঞ্চললৈ জলসিঞ্চন, খোৱাপানী যোগান আৰু জলবিদ্যুতৰ সুবিধা প্ৰদান কৰিব পৰা যায়। এই প্ৰকল্পই 10.62 লাখ হেক্টৰ ভূমিৰ প্ৰায় 62 লাখ লোকৰ বাবে খোৱাপানীৰ সুবিধা প্ৰদান কৰাৰ লগতে 103 মেগাৱাট বিদ্যুৎ উৎপাদন সুনিশ্চিত কৰিব। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ আৰু পৰহিলৈ কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ'ব। কাইলৈ দিনৰ 4 বজাত ৰাঁচীৰ বিৰছা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত FC দিল্লীয়ে মণিপুৰৰ FC ৰেংদাৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISLৰ চেম্পিয়ন ইষ্ট বেংগল FCয়ে ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। ৰাষ্ট্ৰই আজি 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।